হ্যালো, কি খবৰ আপোনালোকৰ? আমাৰ ভালে, আমি ভালে আছোঁ। খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আমি এটা দিন পাৰ কৰিলোঁ, গতিকে আমাৰ ভালেই। আৰু আমাৰ বুলি কওঁতে মই অৱশ্যে কাৰ কথা কৈছোঁ ইতিমধ্যে চাগে বুজি পাইছেই। এই যে দেখি আছে হালধীয়া নীলা পখিলা জাক, মই সেই পখিলা জাকৰ কথাই কৈছোঁ। হয়, আমাৰ খুবেই মৰমৰ আমাৰ এটা চেন্নাইত থকা যিসকল অসমীয়া মহিলা, আমি মিলি পেলাই এটা আমাৰ হোৱাটছআপ গ্ৰুপ আছে লাভলি লেডিজ বুলি পেলাই। তো আমাৰ লাভলি লেডিজৰ এই লাভলি লেডিসকলৰ কথাই কৈছোঁ। আমি বহুদিনৰ মূৰত এনেদৰে লগ হ'লোঁ আৰু লগ হৈ খুবেই হাঁহি ধেমালি গীত মাতেৰে ফূৰ্তি কৰিলোঁ আৰু তাৰ লগতে মন খুলি মনৰ কথা, গভীৰৰ পৰা মনৰ গভীৰতম কথা আমি আলোচনা কৰিলোঁ। হয়, যোৱা নাৰী দিৱস উপলক্ষে, আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি লগ হ'লোঁ আৰু উদযাপন কৰিলোঁ। গতিকে তাৰে কিছু আমি আমাৰ যি স্মৃতি আজি সকলোৰে লগত শ্বেয়াৰ কৰোঁ বুলি এইটো ভিডিঅ'টি বনাবলৈ লৈছোঁ। আৰু লগতে কিছু পলমকৈ হ'লেও সকলোলৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আহকচোন আমিনো সেইদিনাখন কেনেদৰে উদযাপন কৰিলোঁ তাকে আমি অকণমান চাওঁ, ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আচলতে এইবাৰ আছিলে আমাৰ ৪ৰ্থ বৰ্ষ। আমাৰ এই গ্ৰুপটো 2020 চনৰ 15 মাৰ্চ তাৰিখে গ্ৰুপটো আচলতে খোলা হৈছিলে। হয়তো এই বিষয়ে আমি আগতে উল্লেখ কৰিছোঁ। আমাৰ গ্ৰুপৰ এগৰাকী সদস্যা, তেখেত বৰষা তালুকদাৰ এই গ্ৰুপটো খুলিছিলে। বিহু নাচিম বুলি আমি এটা আচলতে গ্ৰুপ খুলিছিলোঁ প্ৰথমতে। কিন্তু সেই সময়তো সকলোৱে জানেই আৰু ক'ভিড পৰিস্থিতিৰ কাৰণে আমি তেনেকৈ লগ হ'ব পৰা নাছিলোঁ। কিন্তু যদিও আমি লগ হ'ব তেনেকৈ নোৱাৰিলোঁ, তথাপি এই গ্ৰুপটো খোলাৰ পিছৰে পৰা কিন্তু আমি গোটেই ক'ভিড পৰিস্থিতিৰ বিভীষিকাময় সময়খিনি আমি অনলাইন কথা বতৰা চলি থাকিল, আমি অনলাইন লগ পালোঁ, অনলাইন বিহু কৰিলোঁ, অনলাইন কেইবাটাও আমি মিট কৰিলোঁ। আৰু ঠিক তেনেদৰে 2021 প্ৰথমবাৰৰ কাৰণে আমাৰ লাভলি লেডিজ গ্ৰুপটোৱে আমি অনলাইন উদযাপন কৰিছিলোঁ আন্তৰ্জাতিক নাৰী দিৱস। আৰু 2021ৰ পৰা এতিয়ালৈ আমি একেৰাহে 4 বছৰ সম্পূৰ্ণ আমাৰ লাভলি লেডিজ গ্ৰুপৰ খুব আনন্দময় আয়োজনেৰে নাৰী দিৱস উদযাপন কৰি আহিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমি ভৱিষ্যতেও এনেধৰণে কেৱল নাৰী দিৱসেই নহয়, অন্যান্য আমাৰ মনৰ ফূৰ্তিৰ কাৰণে বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ লগতে অন্যান্য বিভিন্ন অৰ্থপূৰ্ণ কিছুমান কাৰ্যসূচী আমি হয়তো হাতত লৈ যাম অদূৰ ভৱিষ্যতে সকলোৰে সহায় সহযোগিতা তথা আলাপ আলোচনাৰ মাজেদি। গতিকে আহক আজি আমি এই নাৰী দিৱসৰ অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ, পলম নকৰোঁ। এইবাৰ আমি ভেন্যু ছিলেক্ট কৰিছিলোঁ আমাৰ অসম ভৱন, আৰু গোটেই কথাখিনি যোগাযোগ কৰি আমাক পাতি দিছিল বৰষা তালুকদাৰ। পুনৰবাৰ ধন্যবাদ। আৰু আমাৰ সদস্যত কংকনা আৰু বৰষা দুয়োগৰাকী অনেক ব্যস্ততাৰ মাজত তেওঁলোকে গৈ ৰুম চাই মেলি সুন্দৰকৈ কথা বতৰা পাতি আমি যাতে ভালদৰে সুবিধাজনকভাৱে উদযাপন কৰিব পাৰোঁ তাৰ কাৰণে আমাক সহায় কৰিছিলে। দুয়োগৰাকীলৈ পুনৰ ধন্যবাদ থাকিল। গতিকে এয়া আছিলে আমাৰ ৰুম পৰিদৰ্শনৰ দিন, আমি মেমৰি হিচাপে লগতে ৰাখি থলোঁ। বাইদেউ ভালনে? তাৰপিছত আৰু অৱশেষত সেই বিশেষ দিনটো যিদিনা আহি পালে, এয়া দেখিছে আমি সকলোবিলাকে খৰধৰকৈ ঘৰত কাম সামৰি সময়মতে গৈ পেলাই ওলালোগৈ। তাত আৰু গৈ গোটেই খলি ধলি উখল মাখল একদম বিয়া ঘৰৰ নিচিনা পৰিৱেশ। আৰু গোটেইবিলাক আৰু লেডিজ লগ পালে এনেও আমাৰ কথা বতৰা চলেই বেছিকৈ। দেখি হয়তো গম পাইছেই, আমি এইবাৰ প্ৰতি বছৰে আমাৰ থিম থাকে আচলতে, কালাৰ থিম এটা। এইবছৰ আমি হালধীয়া নীলা বাছি ল'লোঁ। তাৰপিছত আমি চেষ্টা কৰিলোঁ অসম ভৱনৰ ৰুমটো আমাৰ নিজৰ ধৰণে থিমৰ মতে সজাই পৰা ল'বলৈ। সকলোৰে অনেক ব্যস্ততা, কিবা মালা আৰিছে, ফুল সজাইছে। তাৰপিছত এইফালে জুচৰ বটল ৰেডি কৰিছে বৰষা তালুকদাৰে আমাৰ কাৰণে ৱেলকাম ড্ৰিংক টাইপ, ঘৰত নেমু চৰ্বত বনাই আনিছিলে খুব ভালকৈ লগতে।
খুব খালে চবেই গৰমত আহি পেলাই আৰু আমাৰ চাউণ্ড চেক কৰি থকা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ পূৰবী বৰদলৈ বাইদেউ তেখেতে আমাক চাউণ্ডৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে তেখেতৰ ঘৰত এটা ধুনীয়া চাউণ্ড ছিষ্টেম আছে যিহেতু দাদা বাইদেউ দুইজন সংগীতৰ লগত জড়িত মানুহ গতিকে আমাৰ কাৰণে লৈ আনিছে আমি সেয়া চেকিং চলি আছে এইফালে কংকনা প্ৰীতিবা দীপাক্ষী তামাম বেলুন ফুলাইছে বেলুন ফুলোৱা কম্পিটিশ্যন এটা ৰখা হ'লেহে ভাল আছিল বুলি কৈ আছোঁ আৰু তাকে দেখি দেখি এইফালে পিছফালে চাওক হাঁহি একদম হাঁহি তত নাই আৰু ৰুমটো ধুনীয়াকৈ সজাই পৰাই লৈ এয়া আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰে মিতা বাইদেউ এটা সুন্দৰ ৱেলকাম স্পীচ আমাক সকলোকে আদৰণি জনায় আৰু লগতে নাৰী দিৱসৰ লগত সংগতি ৰাখি তেখেতে এটা খুব সুন্দৰ কবিতা আবৃত্তি কৰিছিলে এটা ভাল লগা আৰম্ভণি আহকচোন আমি শুনো তেখেতৰ স্পীচ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনালোঁ বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপনৰ লক্ষ্য পৃথক পৃথক ক'ৰবাত যদি নাৰীৰ সাধাৰণ সন্মান আৰু শ্ৰদ্ধা উদযাপনৰ মুখ্য বিষয় হয় ক'ৰবাত আকৌ মহিলাসকলৰ আৰ্থিক ৰাজনৈতিক আৰু সামাজিক অধিকাৰৰ কথাবোৰ বেছিকৈ গুৰুত্ব দিয়া হয় আমি যদি নাৰী দিৱসৰ ইতিহাস অধ্যয়ন কৰোঁ তেতিয়াহ'লে এটা কথা নিশ্চিত হ'ম যে এই দিৱস উদযাপনৰ লগত শিৰোনাম হৈছে নাৰী ঈশ্বৰৰ এক অনুপম সৃষ্টি নাৰী ঈশ্বৰৰ এক অনুপম সৃষ্টি তুমি মমতাৰ পৰিভাষা তুমি প্ৰেমৰ সাগৰ তুমি ত্যাগৰ মূৰ্তি তুমিয়েইতো ক্ষমাৰ সমাহাৰ তুমি কোমল তুমি শীতল তুমি দয়া তুমি ক্ষমা তুমি কল্পনা তুমিয়েইতো কবিতা তুমি আৰতি তুমি পূজা তুমি ধৰিত্ৰী তুমি বসুন্ধৰা তোমাৰ ৰূপ অনেক কি নাম দি মাতিম তোমাক নাৰী কেতিয়াবা তুমি জনকৰ জানকী কেতিয়াবা তুমি ৰামৰ সীতা শকুন্তলাৰ দৰে শীতল তুমি ক্ৰোধিত মহাকালীৰ ৰূপ জনকো জয় কৰা তুমি সাবিত্ৰীৰ প্ৰতিজ্ঞা মাদাৰ টেৰেছা বিশ্ব মাদাৰ টেৰেছা বিশ্ব ইয়াৰ পিছৰ অনুষ্ঠান আছিল আমাৰ পূৰবী বৰদলৈ বাইদেউৰ এটি ভক্তিমূলক গীত আহকচোন বাইদেউৰ গীতটি শুনো আমি এইখন আকৌ এবাৰ আমাৰ ৱমেন্স ডে থিমৰ লগত মিলাই পেলাই খুব ধুনীয়াকৈ আঁকিছিলে আমাৰ চিত্ৰা বাইদেউৰ ল'ৰা প্ৰজ্ঞান গতিকে আমি সজাইছিলোঁ থেংক ইউ প্ৰজ্ঞান আৰু ইয়াৰ পিছৰ অনুষ্ঠান আছিলে এটা মটিভেশ্যনেল স্পীচ বুলি ক'লে আচলতে কি হয় আমি বিভিন্ন সময়ত বিভিন্নজন আমি চিনি নোপোৱা বিখ্যাত ব্যক্তিৰ পৰা মটিভেশ্যনেল কথা বতৰা আমি শুনি থাকোঁ কিন্তু আমাৰ মাজতে চিনি পোৱা আমাৰ লগতে থকা যিসকল লোকে আমাতকৈ অভিজ্ঞ তেওঁলোকে যেতিয়া নিজৰ অভিজ্ঞতাৰে কিছু কথা আমাক কৈ যায় সেই কথাই আচলতে আমাক বেছিকৈ মনত সাঁচ বহুৱায় বা আমি শুনি পেলাই বেছিকৈ উৎসাহিত হওঁ সেয়েহে আমাৰ মাজত বহুকেইগৰাকী আমাতকৈ অভিজ্ঞ মাতৃ আছিলে যিসকলে ইতিমধ্যেই নিজৰ ল'ৰা ছোৱালী খুব ধুনীয়াকৈ সুন্দৰকৈ ধৈৰ্য সহকাৰে ডাঙৰ দীঘল কৰি তেওঁলোকক এটা নিৰ্দিষ্ট পৰ্যায়লৈ লৈ গৈছে গতিকে সেয়েহে আমি অনুৰোধ কৰিছিলোঁ তেওঁলোকক আমি শিকিব পৰাকৈ
যে তেওঁলোকৰ অভিজ্ঞতাৰে কিছু কথা আমাক ক'বলৈ কেনেকৈনো আমি পৰম ধৈৰ্য সহকাৰে আমি নিজৰ মাতৃত্বৰ দায়িত্ব পালন কৰিব পাৰোঁ। আমি অনুৰোধ জনাইছিলোঁ চিত্ৰা বাইদেউক তেখেতৰ অভিজ্ঞতাৰে কিছু কথা ক'বলৈ। ইয়াৰ পিছৰ অনুষ্ঠান আছিলে বাইদেউৰ বক্তৃতা। আহকচোন শুনো আমি। নমস্কাৰ। পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা আমাৰ লাভলী লেডিজ গ্ৰুপৰ সকলো সদস্যলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাৰী দিৱস যদিও 8 তাৰিখে পাৰ হৈ গ'ল, আমাৰ সময়ৰ অসুবিধাৰ কাৰণে আজি আমি চেলিব্ৰেট কৰিবলৈ ওলাইছোঁ। আৰু এজ এ পাৰ্ট অফ দ্য চেলিব্ৰেশ্যন মৌকুনীয়ে মোক কৈছে মাতৃ হিচাপে আপোনাৰ অভিজ্ঞতা কিছু আমাৰ লগত আজি আপুনি শ্বেয়াৰ কৰিব লাগিব। কি ক'ম, ইয়াতে উপস্থিত থকা বহুকেইগৰাকীয়ে মাতৃ বাৰু, তেওঁলোকৰ নিজা নিজা অভিজ্ঞতা আছে নিজৰ নিজৰ ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত মই নাভাবোঁ মই যে কিবা এক্সেপশ্যনেলি কিবা এটা মহান কাম কৰিছোঁ। সকলোৱে কৰে, সকলোৱে নিজৰ ল'ৰা ছোৱালীৰ লগত নিজৰ নিজৰ অভিজ্ঞতা আছে। আৰু মোৰো তেনেকুৱা সৰু সুৰা কিছুমান অভিজ্ঞতা নোহোৱা নহয় আছে, কিন্তু এক্সেপশ্যনেলি ছামথিং গ্ৰেট কিবা এটা কৰিছোঁ বুলি মই নাভাবোঁ। অভিজ্ঞতা বুলি ক'লে মোৰ 2 ধৰণৰ অভিজ্ঞতা। প্ৰথম হ'ল অসমত থাকোঁতে, আৰু তাৰপাছত মই চেন্নাই থাকোঁতে। অসমত থাকোঁতে মোৰ ইনলজবিলাক আছিলে বা বয়োজ্যেষ্ঠসকল মোৰ লগত আছিলে, গতিকে ইহঁত দুটাক ডাঙৰ কৰোঁতে মোৰ সিমান এটা অসুবিধা হোৱা নাছিলে। মাতৃ হিচাপে তেতিয়া মোৰ 24 বছৰ হ'ল, মোৰ ল'ৰা 24 বছৰ হ'ল, গতিকে 24টা বছৰ মই পাৰ কৰিছোঁ। কিন্তু এইটো মানে দুভাগত ভগাব পাৰি। প্ৰথমটো হ'ল কি মই চবৰে লগত আছিলোঁ, আৰু এতিয়া মই সম্পূৰ্ণ অকলশৰীয়াকৈ তাহাঁতক সৰুৰ পৰা ইয়াত ডাঙৰ কৰিবলগীয়া হৈছে। চেন্নাইত যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া নতুন ভাষা, নতুন জেগা, ক্লাইমেট বেলেগ, তাৰপিছত আকৌ ইহঁত দুটা একেবাৰে সৰু আৰু লগত কোনো পৰিয়ালৰ সহযোগ নাই। তেনেকুৱাত মোৰ বহুত মানে এক্সপিৰিয়েঞ্চ বহুত আছে মোৰ, তাৰমানে বেলেগ বেলেগ জেগাত। অকল এওঁ সিমান ফিজিকেল ছাপৰ্ট দিব পৰা নাছিলে মোক, যদিও মেণ্টেল ছাপৰ্ট আছিলে। ইহঁতক মানে সকলোৱে কৰে বাৰু, স্কুলত নিয়া, আৰ্ট স্কুল, মিউজিক স্কুল, স্কেটিং, কিবা কিবি ঢেৰ জেগালৈ মই মানে তাহাঁতক যথেষ্ট সময় দিছিলোঁ। তাৰমানে তেতিয়া নিজৰ কাৰণে নাভাবি তাহাঁতকেই দি দিছিলোঁ। যদিও মই ইয়াত আহি চাকৰি দুবাৰো মই হেৰি পাইছিলোঁ, মই সেইবিলাকত নগৈ পেলাই তাহাঁতকে মানে এইটো কিবা বিৰাট ডাঙৰ কাম কৰা বুলি মই নাভাবোঁ। মোৰ সেইটো সম্পূৰ্ণ নিজা ইচ্ছা, মই নিজা ইচ্ছাত মই কাম কৰা নাই, তাহাঁতক ব্লেমো নকৰোঁ সেইটো কাৰণে মই। তাৰপিছত ইয়াত আহি মই এই বিভিন্ন জেগালৈ নিওঁতে মোৰ বেলেগ বেলেগ অভিজ্ঞতা হৈছে, আৰু কিছুমান তিতা, কিছুমান মিঠা, কিছুমান ভাল লগা, কিছুমান বেয়া লগা। বেয়া লগাও অভিজ্ঞতা সৰু এটা শ্বেয়াৰ কৰিব খুজিছোঁ মই। সৰু ল'ৰাটো যেতিয়া 9 বছৰ আছিলে তেতিয়া তাৰ এদিন পেটৰ বিষ উঠিল, খুব চিভিয়াৰ পেটৰ বিষ। আৰু মই হস্পিটেলত লৈ গ'লোঁ, খুব কেজুৱেলি নিছোঁ, কিন্তু ডক্টৰে চাই পেলাই কৈছে তাৰ অপাৰেশ্যন আজিয়ে কৰিব লাগিব, তাৰ এপেণ্ডিচাইটিছ খুব বেছি হৈ গৈছিলে। তাৰপিছতে এওঁ নাই আকৌ, মই অকলে পূৰা 4 দিন হস্পিটেলত আছোঁ তাক লৈ। চব মানে দায়িত্ব তোমাৰ ইঞ্চুৰেঞ্চৰ কামৰ পৰা এভৰিথিং মই অকলে কৰিছোঁ। সেইটো এটা মোৰ মানে মনত থকা এটা অভিজ্ঞতা, আৰু অকলে চব কৰা, কাৰণ আগতেতো মোৰ কৰিব লগা হোৱা নাছিলে গুৱাহাটীত থাকোঁতে। গতিকে ইয়াত আহি সেইটো এটা মোৰ মানে ডাঙৰ অভিজ্ঞতা হৈছে। সেইবিলাক বিভিন্ন অভিজ্ঞতাৰে পাৰ কৰিলোঁ, আৰু সেইবিলাক আৰু গোটেইবোৰ ক'বলৈ গ'লে বহুত ডাঙৰ কথা, মহাভাৰত হ'বগৈ। মই এতিয়া দুটা এনেকুৱা কথা ক'ম যিবিলাকেদি মই তাহাঁতক ডাঙৰ কৰিছোঁ। মই প্ৰথম কথা হ'ল তাহাঁতৰ পৰা বেছি এক্সপেক্টেশ্যন মই ৰখা নাছিলোঁ। মইতো সমাজত বিৰাট কিবা মুঠা ফুটা ব্যক্তি নহয়, আৰু তাহাঁততো মোৰেই ল'ৰা, মোৰ নিচিনাই হ'ব আৰু এনেকৈ ভাবিছিলোঁ খুব কেজুৱেলি। তাৰপিছতে তথাপি এটা কথা তাহাঁতক কৈছিলোঁ যে প্ৰফেচনেলি তোমালোকে যিমান কিবা এটা এষ্টাব্লিছ নোহোৱা কিয়, এজ আ গুড হিউমেন বিং যাতে সমাজত তোমালোকক চবেই চিনি পায়, সেইটো সদায় চেষ্টা কৰিম। দ্বিতীয়তে মই শিকাইছিলোঁ আমাৰ যিটো ষ্টেটাছ, আমাৰ যিটো কণ্ডিশ্যন, সেইটো ভালকৈ সৰুতে বুজাই দিছিলোঁ। ভালনে বেয়া মই নাজানো, কিন্তু মই সেইটো কৰিছিলোঁ। আৰু এটা কথা কৈ দিছিলোঁ যে আমাৰ যিটো এফৰ্ডেবল নহয় সেইটো যাতে কেতিয়াও ডিমাণ্ড নকৰা তোমালোকে, আৰু সেইমতে তাহাঁতে এতিয়ালৈকে চলি আছে। ডাঙৰ ল'ৰাটো মেডিকেল পঢ়িব খুজিছিলে, তেতিয়া আমি কৈছিলোঁ যে যদি তুমি এখন গভৰ্ণমেণ্ট কলেজত ছিট পোৱা তেতিয়াহে পঢ়াব পাৰিম, আমি প্ৰাইভেটত পঢ়াব পৰা আমাৰ এফৰ্ডেবল নহয়। তেতিয়া তুমি তোমাৰ কাৰণে আৰু কিছুমান অপশ্যনছ ৰাখি থ'বা, নহ'লে আমাৰ দিগদাৰ হ'ব। এটাতে খামোচ মাৰি ধৰি থাকিলে আমাৰ দিগদাৰ হ'ব।
আৰু সেইমতে সি কৰিছিল বাৰু আৰু ভগৱানৰ কৃপাত সি এখন গভৰ্ণমেণ্ট কলেজতে চিট পালে পঢ়ি শুনি ওলালেও সেইটো বাইদেউ চব হৈ গ'ল আৰু তৃতীয়তে মই তাহাঁতক এটা বন্ধুত্বসুলভ এটা এনভাইৰমেণ্টত ৰাখিব খোজোঁ সৰুতে কিন্তু মই সিহঁত সৰু থাকোঁতে মোৰ তেতিয়া মাতৃ হিচাপে নতুন খুব ষ্ট্ৰিক্ট আছিলোঁ কিন্তু মই মানে একদম এচাৰি লৈয়ে থাকোঁ তেনেকুৱা আছিলোঁ কিন্তু লাহে লাহে যেতিয়া তাহাঁত ডাঙৰ হ'ল মোৰো মাতৃ হিচাপে অভিজ্ঞতা হ'ল তেতিয়া গম পালোঁ যে তাহাঁতৰ লগত যদি বন্ধু হৈ নাথাকোঁ সেইটোৱে বিপৰীত হ'ব তাহাঁতে একদম বেয়া ৰাস্তা ল'ব তাৰপিছতে তাহাঁতক লাহে লাহে মই তাহাঁতে চব কথা মোক ক'ব পৰা হ'ল যেতিয়াই মই তাহাঁতৰ লগত বন্ধু হৈ গ'লোঁ তাহাঁতে মোক চব কথা ক'ব পৰা হ'ল অপিনিয়নৰ ডিফাৰেঞ্চ ডেফিনেটলি হ'ব তাহাঁতৰ মোৰ মাজত বহুত বয়সৰ পাৰ্থক্য কিন্তু মই তাহাঁতৰ বয়সত গৈ চিন্তা কৰোঁ যে মই যদি সেই বয়সত থাকিলোঁ হয় মই কি ভাবিলোঁ হয় বা মই কি চলিউশ্যন দিলোঁ হয় তেনেকৈ ভাবিহে তাহাঁতক চলিউশ্যনবিলাক দিওঁ তেনেকৈ এৰা ধৰাৰ মাজেদি চলি আছে কিছুমান এৰি দিওঁ কিছুমান ধৰি ৰাখোঁ এৰা ধৰাৰ মাজেদি এইখিনি পৰ্যায় পাইছেহি আৰু একদম শেষত ইয়াতে যিবিলাক মানে তোমালোকৰ ল'ৰা ছোৱালী সৰু আছে সেইবিলাকক ক'ব খুজিছোঁ এডভাইচ হিচাপে খুব বেছি সময় নিদিবা মই অলপ ভুল হৈ গ'ল বেছিয়ে সময় দি পালোঁ চাগে সিহঁতে এতিয়া মানে পাৰিলেও কিছুমান কাম কৰিবলৈ এলাহ কৰে তাৰমানে গতিকে তোমালোকৰ ল'ৰা ছোৱালীবিলাক চেল্ফ ডিপেণ্ডেণ্ট কৰি তুলিবা সেইখিনিয়ে মোৰ ক'বলগীয়া তোমালোকৰ প্ৰতি মোৰ সেইটোৱে এডভাইচ আৰু মোৰ মনত একো নাই যে মাতৃ হিচাপে মই বহুত সময় দিলোঁ কিবা কৰিলোঁ একো ডাঙৰ কাম কৰা নাই কিন্তু কেতিয়াবা মনৰ ভিতৰত কেতিয়াবা লাগে যদি মনে বিচৰা কামটো কৰিব পাৰিলোঁ হয় তেনেকুৱা কেতিয়াবা লাগে নহয় থেংক ইউ